Hello everyone, welcome back to my mini vlogs. আৰু এয়া ধুনীয়াকৈ সজাই মিলি এতিয়া মই জলপান খাবলৈ লৈছোঁ যেহেতু মই ঘৰতে বনাইছোঁ দৈটো সেইকাৰণে কেনেকা হয় খাই চাওঁ বোলো আৰু আজি যেহেতু মানুহ বিহু ঘৰতে আছোঁ যি কাম বন নাই সকলো কামখিনিতো যোৱাকালি কৰা হ'ল যিখিনি আমাৰ নিয়ম নীতি সব মানে গৰু বিহু দিনাখনে কৰা হ'ল সেইকাৰণে আজিতো ঘৰতে আছোঁ আৰু ফ্ৰী আছোঁ সেইকাৰণে বোলো মিনি ভ্লগছটোকে বনাই লওঁ চ' এয়া জলপান খাবলৈ লৈছোঁ আৰু ফ্ৰেণ্ডছ আপোনালোকে বিহুটো কেনেকৈ পাৰ কৰিছে জনাব আৰু আমি মাইকী মানুহৰ যেহেতু সদায় লৰালৰি ন নিজকে মানে টাইম দিব নোৱাৰা নিচিনা হৈ যায় সেইকাৰণে মই ভাবিলোঁ আজিতো টাইম আছে একদম ধুনীয়াকৈ সাজি কাচি বহি মেলি খাওঁচোন সেইকাৰণে মানে বনাইছোঁ আৰু ভ্লগছটো চ' আপোনালোকে চাব নোচোৱাকৈ নাথাকিব আৰু লাইকো দিব কমেণ্টো দিব খালি বেয়াকৈ কমেণ্ট নিদিব ফ্ৰেণ্ডছ বেয়া লাগে ন বেয়াকৈ কমেণ্ট দিলে লাগিলে ব্লগছটো বেয়া হওক ভাল হওক আপোনালোকে মানে লাইক এটা দিব বেয়া শব্দ দি কমেণ্ট নিদিব আৰু এয়া পিঠা চিঠা খাই এতিয়া চাহ খাই আছোঁ চাহ খোৱাৰ পিছতে এয়া তামোল পাণ খাইছোঁ আৰু যিহেতু মই তামোল পাণটো খাই বহুত ভাল পাওঁ কিন্তু মানে মূৰত ধৰে কেতিয়াবা সেইকাৰণে ভয়তে মানে নাখাওঁ ইমান কিন্তু মানে এতিয়া দেখিলে মানে খাওঁ লাগে যে সেইকাৰণে খাই দিলোঁ আৰু মোৰ ফালৰ পৰা যিমান মোৰ ইউটিউবৰ বন্ধু বান্ধৱী আছে সকলোলৈকে মোৰ ফালৰ পৰা হেপী ৰঙালী বিহু আৰু অসমৰ বাহিৰৰ মানুহবোৰক কৈছোঁ যে অসমত যিহেতু বিহু মেইন হয় নে নহয় তাতে বহাগ বিহু ৰঙালী মাঘ বিহু ভোগালী আৰু কাতি বিহু কঙালী বুলি কোৱা হয়নে নহয় আৰু এয়া অকণমান ফেশ্বন দিলোঁ আৰু মোৰ ব্লাউজ ডিজাইনটো কেনেকুৱা হৈছে জনাব যিহেতু আমাৰ ঘৰ ওচৰতে বডি এজনীয়ে চিলাই বহুত ধুনীয়া ডিজাইন আৰু এযোৰ গিফ্ট পোৱা চ' বাই